গমৰ লাড়ু খাই কোনে কোনে ভাল পায় বাৰু বলক বনাওঁ আজি গমৰ লাড়ু তাৰ কাৰণে গম আনি লৈছোঁ আৰু এই গমখিনি এতিয়া তেলত ভাজি ল'ব লাগিব মই কম তেল লৈছোঁ সেইকাৰণে অলপ অলপকৈ দি ভাজিছোঁ আপোনালোকে যদি সৰহ তেল দিয়ে তেনেহ'লে সৰহকৈ ভাজিব পাৰিব কিন্তু একেবাৰতে এগাল দি নিদিব নহ'লে কিন্তু নুফুলিব আৰু লাগি ধৰিব এতিয়া এইখিনি মই কম কমকৈ ভজাৰ কাৰণে ধুনীয়াকৈ ফুলি গৈছে আৰু একদম মচমচীয়া হ'ব এইখিনি এতিয়া মই গোটেইখিনি ভাজি ল'ম এনেকৈ আৰু এইখিনি দেখিছেনে অলপ লাষ্টৰখিনি যিখিনি মই গুৰি গুৰি আছিলে যে একেলগত দি দিয়াৰ কাৰণে এয়া লাগি ধৰিছে সেইটো কাৰণে আপোনালোকে একদম কম কমকৈ দিব আৰু দি পেলাই আপোনালোকে ভাঙি ল'ব পাৰে কিন্তু মই ভাঙি নিদিওঁ মই গোটা গোটাকৈ থ'ম আপোনালোকে ভাঙি লৈ পেলাই বেলনা দিও ভাঙিব পাৰে হাতে দিও ভাঙিব পাৰে আপোনালোকৰ ইচ্ছাৰ কথা এতিয়া মই লৈ লৈছোঁ 2 বাটি আটা আপোনালোকে বেচনো দিব পাৰে চুজিও দিব পাৰে ময়দাও দিব পাৰে আপোনালোকৰ কথা এতিয়া এইখিনিত মই 2 বাটি আটা ল'লোঁ সেইকাৰণে 1 বাটি চেনি মই মাৰি ল'ম আৰু এইখিনি এতিয়া মোৰ ঠাণ্ডা হৈ গ'ল দেখিছেনে হাতেদি ভাঙিলে ভাং খাই যাব একদম মচমচীয়া হৈ গ'লে চব আপোনালোকে হাতেদি ভাঙো ক'লে ভাঙি ল'ব পাৰিব এতিয়া এইখিনি মোৰ ধুনীয়াকৈ হৈ গ'ল হোৱাৰ পাছত মোৰ এফালে আটাখিনিও ভাজি আছোঁ প্ৰায় হৈ গৈছে আটাখিনি অকণমান ৰঙচুৱা নিচিনা হোৱালৈকে ভাজি ল'ব দেখিব ধুনীয়াকৈ হৈ গৈছে এইখিনি মই চেনিখিনি পিচি ল'লোঁ আৰু আটাখিনি যেতিয়া ৰঙচুৱা অকণমান গোন্ধ এটা আহে ধুনীয়াকৈ সিজি যোৱাৰ গোন্ধ এটা আহিব তেতিয়া আপুনি আটাখিনি নমাই ল'ব এতিয়া মই আধা বাটি দিছোঁ ৰিফাইন আৰু এইকেইটাই জোখ হয় আৰু ইয়াতে মই ড্ৰাই ফ্ৰুটছখিনি ভাজি ল'ম আজি মোৰ আলমণ্ড নাছিলে কিন্তু আলমণ্ড দিবই তেতিয়া খাবলৈ আৰু বেছি ভাল হয় গমৰ লাডুটো এইখিনি এতিয়া মই নমাই ল'লোঁ আৰু ইয়াতে মই দি দিম এতিয়া গাই ঘিউ অলপ সৰহকৈ দিলে লাডুটো খাবলৈ বেছি ভাল লাগে আৰু যদি গাই ঘিউ সৰহকৈ দিয়ে তেনেহ'লে কিন্তু ৰিফাইন অকণমান কমাই দিব জোখটো মই যিহেতু দি থৈছিলোঁ সেইটো কাৰণে এতিয়া এইখিনি হৈ গ'ল এইখিনি হোৱাৰ পাছত ভালকৈ লৰাই ল'ব আৰু গমৰ লাড়ুৱে এনেকুৱা এটা লাড়ু যিটো ঠাণ্ডা হ'লেও লাডু ধুনীয়াকৈ হ'ব আপোনালোকে একেবাৰে গৰমে গৰমে হাত পুৰিবলৈ নালাগে এতিয়া ধুনীয়াকৈ মিলাই লোৱাৰ পাছত অলপ যেতিয়া কুহুমীয়া হৈ যাব তেতিয়া মই এইখিনি ধুনীয়াকৈ লাডু কৰি ল'ম আৰু ইয়াতে দি দিম অকণমান জালুকৰ গুড়ি আচলতে জালুক থেতেলিয়াই দিব লাগে মোৰ ওচৰত গোটা জালুক নাছিল বাবে মই গুড়ি জালুকে মই দিলোঁ এইখিনি ভালদৰে লৰাই লোৱাৰ পাছত মই লাডু কৰি ল'লোঁ আপোনালোকক লাডু কৰা নাই দেখুওৱা কাৰণ আপোনালোকৰ আন্দাজ মতে আপোনালোকে লাডুটো কৰি ল'ব এতিয়া মই এটা আপোনালোকক ওচৰৰ পৰা দেখাম এই গমখিনি যে মই গোটা গোটাকৈ থৈছিলোঁ দেখিছেনে এইয়া ফুলি ফুলি আছে যে সেয়া হৈছে গম যেতিয়া মুখত আহিব কুৰুক কুৰুক বাজিব ইমান সোৱাদ হয় খাবলৈ